হাই ছাত্ৰ ছাত্ৰীসকল, আজি মই এজন ষ্টুডেণ্টৰ ঘৰত আহিলোঁ। মোৰ তাত মানে শিকিছিল। বহুত মানে আৰ্থিক অৱস্থা সিমান ভাল নহয় ঘৰ চাওকচোন। তো ষ্টুডেণ্টজনে ষ্টাৰ পাইছে মেট্ৰিকত, মানে বহুত বুদ্ধি ভাল। মই ঘৰত আহিও শিকাইছিলোঁ মাজে মাজে। তো ষ্টুডেণ্টবিলাকৰ ভাল হ'লে ভাল পাওঁ আমি। সেইখিনি আমাৰ মানে শিক্ষক হিচাপে সেইখিনি প্ৰাপ্তি আৰু টকা পইচা ডাঙৰ বস্তু নহয়। ঠিক আছে, তো এতিয়া তোমালোকক এটা সৰু প্ৰশ্ন কওঁ বিজ্ঞানৰ, যে চাবা আমাৰ যে তোমাৰ ওজন থাকে, ওজন স্তৰ মানে ওপৰত মানে উচ্চ স্তৰত, বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজন স্তৰে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিটো অহাত বাধা দিয়ে, পৃথিৱীলৈ অহাত বাধা দিয়ে। তো বাধা দিয়াৰ ফলত মানে আমাৰ পৃথিৱীৰ মানে জীৱবিলাকৰ বিভিন্ন বেমাৰৰ পৰা ৰক্ষা হয়। মানে ওজন মানে বেঙুনীয়া ৰশ্মিটো ইমান ভয়ানক যে আমাৰ ছালৰ কৰ্কট ৰোগ পৰ্যন্ত হ'ব পাৰে। ঠিক আছে, আৰু ওজন স্তৰৰ ক্ষয়ৰ লগত জড়িত সেইটো হ'ল CFC, ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন। ঠিক আছে, ধন্যবাদ।